বাণী বুলিলা তোমাক। কোনে কৈছে ভগৱন্তই তেওঁক মানে আশ্বাস দিছে আকৌ যে ব্ৰহ্মাদেৱে তুতি বাণী কৰিলা তোমাক। ব্ৰহ্মাদেৱে তুতি বাণী বুলিলা তোমাক। তেওঁ ভগৱন্তই গুৰুকে দিলে যাতে আকৌ ঘূৰাই ঘূৰাই তুমি এই কৰ্মখিনি শেষ কৰি আহা, তেতিয়াহে আকৌ মানে তোমাক মানে এই স্বৰ্গপুৰ্য বা তোমাৰ স্থানত স্থান দিব পাৰিব। সম্বৰিলা সীতা দশৰথৰ বচনে, অযোধ্যাকৈ আহিলা ভাজুৰ মনে। আকৌ সেই ভগৱন্তই আকৌ ঘূৰাই পঠিয়াইছে। কৰিলা ৰাজ্য 10,000 বছৰ, লগে চগে নিলা সবে অযোধ্যা নগৰ। এইখন অযোধ্যা নগৰলৈকে ঘূৰাই লৈ আহিছে। ৰোহিণীত ভোলা হলি ৰাময় অৱতাৰ, দিবিধৰ প্ৰাণ লৈলা মচিৰ প্ৰহাৰ। দিবিধ কোন? এটা বান্দৰ। আমি এইবিলাক বান্দৰ হিচাপে দিবিধ হৈছে এটা অসুৰ হিচাপে, দিবিধ বান্দৰ, দিবিধ অসুৰ। সেই অসুৰটোকে কেতিয়া বধ কৰিছে? দিবিধৰ প্ৰাণ লৈছে কেতিয়া? যিটো দিনা হয় বিহীন, যিদিনাখন মৰিছে সেইদিনাখনে তেওঁক মানে বধ কৰিছে, দিবিধক মাৰিছে। পলম্ব মুচিক মহ দন্ত বক্ৰ বীৰ, এইকেইটা অসুবিধা। পলম্বু, মুচিক, দন্তবক্ৰ এইবিলাকখন অসুৰ। আমাৰ জাতবিলাক আমাৰ সম্পত্তি নি? এই আমাৰ সম্পত্তি নহয়, ভগৱন্তই এইখিনি দি পঠিয়াইছে। স্বতন্ত্ৰভাৱে মানে সৃষ্টি কৰোঁতে মানে এইখিনি সজাই পৰাই বনাইছে। এইবিলাক সকলোকে এটা এটা দায়িত্ব দিছে। জাতটোৱে কি কৰিব লাগিব, মুচিকটোৱে শক্তিটোৱে কি কৰিব লাগিব, পলম্ব মানে আমাৰ এই গোটেই কলেবৰটোৱে কি কৰিব লাগিব, সেইখিনিকে মানে তেওঁক মানে পঠিয়াই দিছে। লীলাই মাৰিলা ভাৰ হৰিলা ভূমিৰ। ভূমি মানে এই দেহৰ গোটেই সেইখিনি শেষ কৰি পেলাই সেইখিনিকে ভূমি বুলি কৈছে। এই দেহটোকে ভূমি কৰিছে পাতিছে। পৃথিৱীখন এইখন পৃথিৱীয়ে হয়। এই পৃথিৱীৰ পৰা এই পৃথিৱীৰ ভিতৰৰ পৰা ভগৱন্তই ভাৱ হেৰি কৰে যদি ভগৱন্তই তেওঁক উদ্ধাৰ কৰি লৈ গুচি যাব। বুদ্ধ অৱতাৰে বেদ পথক হৰিচন। বুদ্ধ অৱতাৰ, বুদ্ধ মানে জ্ঞান, জ্ঞানৰ অৱতাৰ হৈছে ভগৱন্তক চিন্তা কৰিব পাৰিব লাগিব। ভগৱন্তৰ হেৰি কৰি শেষ কৰি পেলাই আকৌ ভগৱন্তক যাতে ওচৰত থাকিব পাৰোঁ সেইখিনিকে চিন্তা কৰি পিনে হেৰি কৰিছে। বুদ্ধ অৱতাৰ হৈছে বেদৰ পথ। আমি যে কিছুমান কৰ্ম কৰি আছোঁ, এই বেদ এইখন আমাৰ এইখন বেদক পৰীক্ষা কৰা হৈছে। আমাৰ দেহৰ পৰা ভগৱন্তই নিজেই তেওঁ ওলাই নিছে। বুদ্ধ অৱতাৰ বেদৰ পথ পৰিচ্ছন্ন, বামানয় শাস্ত্ৰ মুনি আছে সৰ্বজন। তাৰমানে বামানয় শাস্ত্ৰ কোনবিলাক? যিবিলাক আমি অপকৰ্ম